হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ আজি একদম ভাল, কাৰণ আজি অফিচ নাই। আজি হ'ল শনিবাৰ আৰু ভাবিলোঁ যে কিমান ভাত খাই থাকিম, সেইটো কাৰণে আজি কিবা এটা নতুন ডিছ ট্ৰাই কৰোঁ। মই বনাবলৈ গৈ আছোঁ ৰাইচ পেপাৰ চিকেন ডাম্পলিংছ। বহুত দিন আগতে ৰাইচ পেপাৰ আনি থোৱা আছিলে আৰু ভাবিলোঁ আজি তাকে বনাওঁ, চাওঁ কেনেকুৱা হয়, আপোনালোকেও চাব। এণ্ড দিছ ইজ মাই ভেৰি ফাৰ্ষ্ট এটেম্প, চ' লেটছ চি হাউ ইট টাৰ্নছ আউট। আৰু ভিডিঅ'টো শেষলৈকে চাই জনাব কেনেকুৱা পালে কমেণ্ট কৰি। আৰু যিহেতু বেছিভাগ মই ৰুটি আৰু ভাতে খাওঁ, সেইটো কাৰণে মোৰ ৰুমত চব এভেইলেবল নাছিলে, বস্তু যি দিব লাগে। চ' যি পালোঁ তাকে দিলোঁ আৰু ৰুমত যি আছিলে। চ' মোৰ ফিলিং ৰেডি হ'ল আৰু এতিয়া ৰাইচ পেপাৰটো উলিয়াই লৈছোঁ। যিহেতু ৰাইচ পেপাৰটো বহুত দিন আগতে আনি থোৱা আছিলে, চালোঁ এক্সপায়াৰ হ'লে নাই, আৰু ভাগ্যক্ৰমে এক্সপায়াৰ হোৱা নাই। তাৰপিছত মই তেনেকৈ অলপমান পানীত তিয়াই ৰাইচ পেপাৰকেইটা মই কাটি লৈছিলোঁ প্ৰথমে, কিন্তু কাটি লওঁতে নহ'ল, ফিলিং কৰিবলৈ বৰ দিগদাৰ হয়। সেইটো কাৰণে ডাঙৰে ডাঙৰে দি দিলোঁ এখন এখন কমপ্লিট, আৰু জাষ্ট এনেকৈ ওপৰে ওপৰে পেকিং কৰি দিলোঁ। আৰু নাজানো হৈছেনে নাই, আৰু সিজে নে নিসিজে গম নাপাওঁ। আৰু যিহেতু মোৰ তাত ষ্টিমাৰ নাছিলে, চ' এনেকৈ যোগাৰ কৰিলোঁ। এইটো কি বুলি কয় নাজানো, গম নাপাওঁ, ফুটা খৰাহি চাগে। চ' তলত তেনেকৈ পানী দিছোঁ, আৰু পানীটো গৰম হোৱাৰ পিছত তাৰ ওপৰত পাতি দিছোঁ, আৰু লগতে ঢাকন এখন মাৰি দিছোঁ যাতে ভালকৈ সিজে। আৰু মোৰ কেইমিনিটমান ৰখাৰ পিছতেই মোৰ চিকেন ৰাইচ পেপাৰ ডাম্পলিংছ ৰেডি। এণ্ড ফাইনেলি ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী কৰা হোৱাৰ পিছত এয়া মই তুলি লৈছোঁ প্লেটটো হাতত আৰু খাব লৈছোঁ। আৰু টাইম কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ, 10:30 পাৰ হৈ গৈছে অলৰেডি। আৰু খাই কিন্তু বেয়া লগা নাই ৰাইচ, সঁচাকৈ কৈছোঁ। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰিব, আৰু মই আকৌ এটা ভিডিঅ'ত লগ পাম আপোনালোকক। তেতিয়ালৈকে বাই বাই।